25তম কেএলৰ শ্বহীদ দিৱস যি আয়োজন কৰিছে এই আমাৰ প্ৰাক্তন কেএল কল্যাণ আৰু উন্নয়ন পৰিষদে যি উদ্যোগ লৈ যিখিনি কেএলৰ শ্বহীদসকলক যি শ্ৰদ্ধা জনাইছে যি সন্মান জনাইছে এই অনুষ্ঠানত আহি মোকো ভাল লাগিছে। নিশ্চয় আমি আজি শ্বহীদসকলৰ যি ধৰণে আজি মনত দুখ যিখিনি আশা কৰিছিল সেই ক্ষেত্ৰত কিন্তু আজিৰ তাৰিখত ফুলফিল হোৱা নাই। আৰু এই আজিৰ যিটো পবিত্ৰ অনুষ্ঠানত শ্বহীদসকলক যেনেকৈ সন্মান জনাই যি প্ৰতিজ্ঞা কৰিছে, নিশ্চয় আগন্তুক দিনত আমি গোটেইখিনি কোচ ৰাজবংশী জনগোষ্ঠীয়ে ঐক্যবদ্ধ হৈ আমাৰ যিসকলে ভাইয়ে আজি নিজৰ জনগোষ্ঠীৰ কাৰণে নিজৰ জাতি মাটি উদ্ধাৰৰ কাৰণে যি সংগ্ৰামখনত চলাই লৈ গৈছিল, সংগ্ৰামৰ কাৰণে নিজৰ জাতি মাটিৰ কাৰণে নিজে জীৱন আত্মবলিদান দিছিল, এই আত্মবলিদান এই তেজ আমি কেতিয়াও এক বিন্দু মাত্ৰ আমি অথলে যাব নিদিম। আমি প্ৰত্যেকটো কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিশেষকৈ আমি আগ্ৰাসুৱে বিভিন্ন সময়ত বিভিন্ন গভৰ্ণমেণ্টখনক আমি দাবী উত্থাপন কৰিছিলোঁ যে আমাৰ যিসমূহ সমস্যা সমাধান কৰিব লাগে। কিন্তু আজিৰ তাৰিখত আমি এই পবিত্ৰ অনুষ্ঠানৰ পৰা এটা বস্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপি গভৰ্ণমেণ্টখনক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আপুনি যোৱা বিগত দিনবোৰত যেনেকৈ যি ধৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, বিশেষকৈ আমাৰ কেএল আজি আপোনালোকে দেখিছে আজি কেএল প্ৰায় 3 বছৰ আজি পাৰ হ'বলৈ গৈ আছে। কিন্তু বৰ্তমান তাৰিখত কেএলৰ যি শান্তি চুক্তিৰ যিখিনি বিষয়, শান্তি চুক্তিৰ যি প্ৰচেছ, আজিৰ তাৰিখত কিয় আজিৰ গভৰ্ণমেণ্টখনে গুৰুত্ব ভূমিকা গ্ৰহণ কৰা নাই? এইখিনিত আমাৰ এটা প্ৰশ্ন আছে যে আজিৰ তাৰিখত কোচ ৰাজবংশী জনগোষ্ঠীক বিজেপি চৰকাৰখনে আজি কোচ ৰাজবংশী জনগোষ্ঠীক বেয়া পায় নেকি? আমাৰ কিন্তু অনুভৱ হৈছে আমাৰ এই বৰ্তমানৰ বিজেপি চৰকাৰ যি ধৰণৰ এক্টিভিটি, যি ধৰণৰ কলা কাৰ্য আমি সঁচাকৈ আমি দুখ পাইছোঁ যে আজি 30টা বছৰ আজি কেএলই যি ধৰণে সংগ্ৰাম কৰি গ'ল নিজৰ জাতি মাটি উদ্ধাৰৰ কাৰণে। আজি কেএলৰ চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়াই তেখেতক যি ধৰণে 3টা বছৰ আজি ভাৰত চৰকাৰে আলোচনাৰ নামত, শান্তি আলোচনাৰ নামত নিমন্ত্ৰণ কৰি আনি যি ধৰণে আজি হাৰাশাস্তি, যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক এটা অপমানজনক কাণ্ড কৰিছে, সঁচাকৈ গৰিহণাযোগ্য। আমি বিচাৰিছোঁ অতি সোনকালেই বিজেপি চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ লগত এটা চুইটেবল ডিছকাছ হওক, পিছ টকৰ জৰিয়তে গোটেই সমস্যাখিনি সমাধান হওক। আৰু যদি নহয় ইতিমধ্যে গাঁৱে ভূঞে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰত্যেকজন মানুহৰ মাজত এটা অন্তৰত দুখ লাগিছে। নিশ্চয় কিন্তু যেতিয়া কিন্তু ক্ষোভ হয় তেতিয়া কিন্তু এটা বিদ্ৰোহী উদয় হয়। এইখিনি বস্তু যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে অনুভৱ কৰে। আগন্তুক দিনত নিশ্চয় আমাৰ যি আশা, আমাৰ যি দাবী, আমাৰ যিখিনি বাৰম্বাৰ আমি দাবী কৰি আহিছিলোঁ এইখিনি যাতে ফুলফিল কৰাৰ ব্যৱস্থা কৰে। আৰু যদি নকৰে নিশ্চয় যি আমাৰ অহা যি 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে সম্পূৰ্ণভাৱে তাতে কিন্তু প্ৰভাৱটো পৰিব। আৰু সঁচাকৈ এই ক্ষেত্ৰত আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে বুদ্ধিক মহল লগতে বিভিন্ন দল সংগঠনে আমি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিম।